ইয়াতকৈ বেদনা লাগেনে আৰু গাইজ আৰু এবাৰ কওঁ খেলাখন আনলিগেল নহয়। হেল্ল' ভাই আপোনালোকৰ তোমাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু এক নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো হ'ব গৈ আছে হাউলি ৰাস খেলৰ টিকেটৰ ওপৰত আৰু কোনে পালে তাৰে ওপৰত। তো চাই যাওঁ ভিডিঅ'টো শেষলৈকে। 21খন গাড়ী ধেমালি নেকি? চাওক, এক ৰাতিতে 21জন মালিক হৈ গ'ল 21খন গাড়ীৰ। এক ৰাতিতে লাখপতি হৈ গ'ল কোনোবাই, আৰু এক ৰাতিতে কোনোবাৰ 50,000 মান 1 লাখ মান টকা গুচি গ'ল। কাৰণ সেই লেভেলক লৈ টিকেট কাটে হাউলি ৰাসত, জানেই। তো কোনে পালে ৰেঞ্জ ৰভাৰখন? এইফালে দেখিছে এই চব টিকেট, এই চব দেখিছে, এয়া চব টিকেট দেখিছে। এয়া ৰাসৰ টিকেট তিনিটা, কেৱল তিনিটা নহয়, আৰু এটা বহী পূৰা ফুল বহী কটা হৈছিল, গোটেই বহী এটা কটা হৈছিল তাৰমানে। তো এটাতো নালাগিল, ফুটা কপাল, আৰু যোনে যোনে পালে তাহাৰ চতাল, আমাৰ ফুটা কপাল। যি নহওক, আৰু বেয়া কোনটো, বেলেগতো বাদেই দিয়ক, মানে বেয়া কোনটো লাগিছে জানেনে? এটা আলমাৰিও নাপাওঁ, আচৰিত। এটা আলমাৰিও নাপাওঁ, তাৰমানে আলমাৰিও আছিল ক'ৰবাত, আলমাৰি গডৰেজ এইবিলাক শ্ব'কেছ এইবিলাকো আছিল, চালা এটাই সিও ভাগ্যত নাই। তো আমিতো 1,86,000ৰ বহি লৈছিলোঁ। তো 1,80,000 মানৰ মাৰিছে, আৰু 4 নম্বৰ পুৰস্কাৰখন। তো দেখি কিনে ভাবিলোঁ পালোৱে নেকি। তো কোনে পালে 76 লাখ টকাৰ গাড়ীখন? সেইজন ব্যক্তি যিজনে এক ৰাতিতে মালিক হৈ গ'ল 76 লাখ টকাৰ গাড়ীৰ, ৰেঞ্জ ৰভাৰৰ বিলাসী গাড়ীৰ। তো অভিনন্দন তেখেতলৈ। আৰু ভালো লাগিছে, এটা চাইডেদি ভালো লাগিছে, কাৰণ এনেকুৱা এজন ব্যক্তি পায়, কাৰণ ধৰক যিহেতু তেখেত ঘৰৰ অৱস্থা ইমান ভাল নহয়, ট্ৰেক্টৰ চলায়। তো এইখিনি টকাৰে এটলিষ্ট তেখেতৰ জীৱনটো আৰু অলপ ভাল হ'ব, আৰু অলপ ভালকৈ গঢ়িব। এজনে মানে সোধে, আৰু সোধোতে তাৰমানে তেখেতে কৈছিল, তো চাইছিলোঁ যে গাড়ীখন বিকি দিব, অভিয়াছলি বিকিবই, আমি হ'লেও বিকিলোঁ হয়, কাৰণ ইমান লাখ টকাৰ গাড়ী এখন পোহা আমাৰ কাৰণে সহজ কথা নহয়। তো সেইখিনি টকাৰে আমি বহুত কিবা কিবি কৰিব পাৰিম জীৱনত। তো সেইটোৱে চবৰে ড্ৰিম আছিলে এইবাৰ, যাৰ কাৰণে ইমান ভিৰ লাগিছিল মানে হাউলি ৰাসত টিকেটৰ কাৰণে, এই এটা টিকেটৰ কাৰণে, এই 1 নম্বৰ গাড়ীখনৰ কাৰণে, আৰু বাকী গাড়ীকেইখনৰ কাৰণে। কাৰণ হাউলি খেলাখন চাওক, হাউলি খেলাখন বহুতেই লিগেল হয়, কাৰণ যোনে যোনে টিকেট কাটে সেইবিলাকে গম পায়। কাৰণ যদি লিগেল নহ'ল হয়, ইমান দূৰৰ পৰা মানুহ টিকেট কাটিব কেতিয়াও নাহে। এইবাৰ ৰুম ভাড়া কৰি থাকি কিনে টিকেট কাটিছে, ভাবক। এটা যদি টিকেট পায় হাউলি ৰাসৰ। তো যা নহওক, হাউলি ৰাসখনৰ এনেকুৱা দেখাইছে, এনেকুৱা মানে একদম লিগেল খেলা হৈছে, যাৰ কাৰণে প্ৰত্যেকবাৰেই লিগেল হয়। 5 নম্বৰখন যে দেখিছে, এই 5 নম্বৰ গাড়ীখন, এইখন গাড়ী মোৰ একজন চিনাকি দাদাই পাইছে হাউলিৰে। তো মই গম পোৱা নাছিলোঁ, পিছদিনা গম পালোঁ, কাৰণ ৰাতি ফাংচন চালোঁ, পৱনদ্বীপ আছিল যিহেতু, ধুনীয়া কনচাৰ্ট, ধুনীয়া প্ৰগ্ৰেম কৰিছে, আৰু বাকী কেইজন ছিংগাৰেও বহুত ভাল প্ৰগ্ৰেম কৰিছে। ৰাতিলৈকে চালোঁ, ৰিজাল্টটো চালোঁ, গাড়ীৰ খেলাখনতো হৈ আছিল, আৰু ইমান ভিৰ, আচৰিত ভিৰ তাৰমানে এইবাৰো, বহুতেই ভিৰ, ঠেলা হেঁচা কৰি। মোৰ ষ্টুডেণ্টছ কেইটাও গৈছিলোঁ, সিহঁতকো লৈ গৈছিলোঁ। তাৰপাছত মানে খবৰটো পালোঁ, দাদাই যে পাইছে 5 নম্বৰ গাড়ীখন। তো দাদাই ৰিচেণ্টলি বিয়াও কৰাইছে, আৰু বেবী এটাও আছে। তো যিয়ে নহওক, ভাল লাগিল, তেখেতেও বহুত বছৰৰ পৰা কাটি আছিলে। তো 5 নম্বৰ গাড়ীখন পায়, আৰু বাকী এনেকৈ সৰভোগৰ পাইছে, আৰু পাঠশালাৰ পাইছে, 8 নম্বৰ পুৰস্কাৰখনো পাইছে, আৰু স্কৰপিঅ'খন আছিল কেই নম্বৰ জানো, 3 নম্বৰ আছিল, স্কৰপিঅ'খনো পাইছে একজন মানে ব্যক্তি, ক'ৰবা আছিল নাজানো তেখেতো। তো মই মানে জাষ্ট 2-3টা মানে দেখিছোঁ আৰু পাৱা। তো এনেকুৱা ভাবিব পাৰে কিছুমানে যে 21 নম্বৰ প্ৰাইজটো নাপায় নেকি, অকল প্ৰথম কেইখন পায় বাকীকেইখন নাপায়। সেনেকুৱা একো নহয়, গোটেইকেইখন গাড়ীয়ে। আপোনালোকে যদি নিউজ চাই, আমাৰ হাউলি ডিজিটেল বুলি এটা নিউজ আছে, তাতেও চাব পাৰে, চাৰ্চ কৰি পেলাই, তাতে গোটেইখিনি দি দিয়ে। যোনদিনা গাড়ী মানে সেই কৰে, ডেলিভাৰী কৰে, সেইদিনা গাড়ী যোনদিনা দিয়ে, সেইদিনা এটা মানে ধুনীয়াকৈ ভিডিঅ' বনায়, তাতে এজন আছে চিনাকিৰে তেখেতে। তো বঢ়িয়া কৰি তাতে গম পাব আপোনালোকে চালে, কোনে কোনে গাড়ী পাইছে, কোনে কোনে মানে মালিক হ'ল গাড়ীৰ। তো সেয়ে খালি ভাবকচোন, 100 টকাতে 76 লাখ টকাৰ মালিক হৈ গ'লে এক ৰাতিতে, মানে কেনেকুৱা লাখ, মানে কি ক'বা। আৰু একচুৱেলিটো লাখো, কাৰণ চাওক, ইমান মানুহে টিকেট কাটে, ইমানেই, কিছুমানেতো ইমান হাজাৰ হাজাৰ টকাৰ কাটে, তথাপিও নাপায়। কিছুমানে এই যোনজন মানুহে পাইছে ফাৰ্ষ্টখন, সি বোলে মাত্ৰ 2টা টিকেট কাটিছিলে, মাত্ৰ 2টা, আৰু আমি এটা বহি লওঁ, তথাপিও নাপাওঁ। তো সেয়ে আৰু ইমান বছৰে কাটি আহি আছোঁ। তো এটা ধৰক চবৰে সেই থাকে, আৰু মানে আশা এটা থাকে, আৰু যে পাম নেকি এনেকুৱা মানে 100 টকাতে গাড়ী এখন। কিন্তু ইমান ইজিও নহয়, ভগৱানে তাৰমানে চাই চিন্তিহে দিয়ে, এই তই নহয় তই পাবি, এনেহেন টাইপৰ আৰু। যি নহওক, এতিয়া মোৰ হাতত আছে বৰপেটা ৰোডৰ ৰাসৰ 2টা টিকেট, এই 2টা দেখিছে। তো ইয়াতেও গাড়ী আছে। তো এতিয়া আশাবাদী এই বৰপেটা ৰোডৰ ৰাসৰ খেলাখনলৈকে। তো এই 2টা টিকেট চাই লওঁ, ভাগ্যত কিজানি থাকিব পাৰে আৰু নাথাকিব পাৰে। এই 2টাই কাটিছোঁ মাত্ৰ। তো এই 2টা লাষ্ট, এই 2টাৰ পিছত বাকী টিকেট গোটেইখিনি বিসৰ্জন দি দিম বঢ়িয়া কৰি।
পানীত নহ'লে বা ক'ৰবাত আৰু ৱেইট কৰিম নেক্সট ইয়াৰলৈকে হাউলি ৰাসত আহিছিলে আৰু কেনেকুৱা পালে কমেণ্ট বক্সত জনাব মইতো এবাৰ বহুতেই ভাল পালোঁ আৰু প্ৰত্যেকবাৰে ভালেই হয় এইবাৰ 96 সংখ্যক আছিলে হাউলি ৰাস 96 সংখ্যক আছিলে হাউলি ৰাস তো গোটেই প্ৰগ্ৰেমবিলাক চববিলাক ভালে গ'ল আৰু লাষ্টৰ দিনাতো মানে অগণন মানুহ মানে কি ক'ম আৰু যোনে চাব আহিছিলে এইটো গমেই পাব আৰু যোনে চোৱা নাই সেইটো কেনেকৈ গম পাব মোৰ ভিডিঅ'ত থৈ দি মই কৈছোঁ তো এটা মই সৰুকৈ ক্লিপ দি দিছোঁ চাওক ইমান মানুহ হৈছিলে সৰুকৈ এটা দি দিছোঁ দেখিছে ইমানমান মানুহ হৈছিল লাষ্টৰ দিনা দেখিছে বাইকৰ খেলাও আছিল বাইকৰ খেলাবিলাক দেখিছে হাৰ্লি ডেভিডছন দিছে হাৰ্লি ডেভিডছন এনেকা দামী বাইক দিয়ে কিন্তু বাইক খেলা কেইখনতো পূৰা হেভি বাইক দিছে একদম ভাবিছিলোঁ কি বাইকো এখন পাম কিন্তু সেয়াও কপালত নাই এনেকৈ চববিলাক মিলে চাইছোঁ এটা টিকেট এই এটা তাৰপিছত এই এটা কিন্তু ভাগ্যবশতঃ ওচৰেদিয়ে যোৱা নাই এইবাৰ চবতে ৰাস ভাল হৈছে পলাকবাৰীতো ভাল হৈছে নলবাৰীতো ভাল হৈছে শুনামতে আৰু পাটাচাৰকুছিতো ভাল হৈছে কিন্তু নিজেও নহয় ছয়গাঁৱতো ভাল হৈছে এইবাৰ আমাৰ ইয়াতে কিন্তু ইয়াতেও চোৱা নহ'ল বাহিৰৰ পৰাই যেনেকৈ চাইছোঁ কিন্তু ছয়গাঁৱৰ মোৰ এটা বস্তু ভাল লাগে গেটখন বহুত ভাল হয় প্ৰত্যেকবাৰে গেটখন বহুত হাই লেভেলৰ গেট বনায় ধুনীয়া বনায় আৰু ভাল ডেক'ৰেশ্যন কৰে আৰু বাকী এইবাৰ বোলো ভালো হৈছে কিন্তু চাব নাপালোঁ নেক্সট ইয়াৰ ট্ৰাই কৰিম চাব ভিডিঅ'টো ইমানেই আছিল লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই চাই থাকিব ৰাকেশ কলিতা ব্লগছ এটা বস্তু কি জানে নি কোনোবাই ভাবিব পাৰে এই এইখন দেখোন বিৰাট ডাঙৰ জোৱা খেল হেন তেন কিবা কিবি মানে কোনোবাই ভাবিব পাৰে আৰু কিন্তু মই কিবা বুজানি চাওক 100 টকাত যদি এনেকুৱা এটা মানে আপোনালোকৰ পুৰস্কাৰ পাই যায় এনেকুৱা এখন গাড়ী পাই যায় যিটো গাড়ী আমি আমাৰ দৰে মিডিল ক্লাছ ফেমিলিৰ মানুহে নাৰাখোঁ কেতিয়াও কাৰণ সেইখিনি পইচাৰে আমি মানে কি বহুত কিবা কিবি কৰিম আৰু কাৰণ যিটো বস্তু আমি ভাবিব নোৱাৰোঁ যে এইটো জন্মত হ'ব নাই সেই বস্তুটো আমি 100 টকা টিকেটত বিনিময়ত যদি পাই যাওঁ লাখত তেনেহ'লে সেইখিনি বস্তুৰে আমি বহুত কিবা কৰিব পাৰিম তো সেইটোত কি বেয়া আছে